স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ। মই আবু বকৰ সিদ্দিক। আজি আমি পঢ়িম ক্লাছ 9ৰ যেটো অধ্যায় 7 আর নাম আছে ইয়াৰ জীৱৰ বিচিত্ৰতা। আজি আমি এই পাঠটিৰ প্ৰশ্নাৱলীৰ কোশ্চেন আনসাৰ কেইটা কৰাৰ লগতে পাঠৰ ভিতৰৰ কেইটামান এমসিকিউ আলোচনা কৰিম। ভিডিঅ'টোৰ শেষত ভিতৰৰ এমসিকিউ বিলাক আলোচনা কৰিম। সো বলা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নাৱলী পেজ নম্বৰ 80 আমাৰ 1 নম্বৰ এমসিকিউ আছে যে আমি জীববিলাকক কিয় শ্ৰেণী বিভাজন কৰোঁ। সো আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে আমি জীববিলাকৰ অধ্যয়নৰ সুবিধাৰ বাবে জীববিলাকক শ্ৰেণী বিভাজন কৰি লওঁ। পৃথিৱীখন বহুত ধৰণৰ জীৱ আমি দেখোঁ, কিন্তু কম সময়ত আমি আটাইবোৰ জীৱৰ বিষয়ে জনাটো সম্ভৱ নহয়। এইপিছত লিখিম যে লগতে জীৱবোৰ এটাতকৈ অধ্যয়ন কৰিব নোৱাৰি। অধ্যয়নৰ সুবিধাৰ বাবে জীৱবোৰক শ্ৰেণী বিভাজন কৰি লওঁ। আমাৰ 2 নম্বৰ কোশ্চেন আছে যে তোমাৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ 3টা উদাহৰণ দিয়া। সো আমি ইয়াৰ উত্তৰখিনি লিখিম যে আমাৰ চাৰিওফালে থকা জীৱবোৰৰ মাজত দেখা পোৱা পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ'ল। সো আমি 1 নম্বৰত লিখিম যে এফালে অনুবীক্ষণ যন্ত্ৰত দেখা পোৱা বেক্টেৰিয়া বা এককোষী জীৱবোৰ যাৰ দেহ এটা কোষেৰে গঠিত। আনফালে সাগৰত থকা প্ৰকাণ্ড নীল তিমি যাৰ দেহ 30 মিটাৰ পৰ্যন্ত দীঘল। 2 নম্বৰটো লিখিম যে সৰল গছ যি বহু বছৰ ধৰি জীয়াই থাকে, আনহাতে কিছুমান পতংগ যেনে মহ, মাখি আদিৰ মাত্ৰ কেইদিনমান ভিতৰতে মৃত্যু ঘটে। 3 নম্বৰটো লিখিম যে সকলো জীৱৰ আকাৰ সমান নহয়, কিছুমান একেবাৰে সৰু আৰু কিছুমান জীৱ বৃহৎ আকাৰৰ। আমাৰ নেক্সট প্ৰশ্নাৱলী পেজ নম্বৰ 82 দিয়া আছে 82 পেজৰ 1 নম্বৰ কোশ্চেন আছে যে জীৱ জগতখনৰ শ্ৰেণী বিভাজনৰ কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা। সো আমি ইয়াত 2টা দি আছে। ক দি আছে সিহঁতে বসবাস কৰা স্থানক আৰু খ দি আছে সিহঁতৰ দেহ গঠনৰ অংগত লোৱা কোষৰ প্ৰকাৰক আৰু কিয়। সো আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে জীৱ জগতখনৰ শ্ৰেণী বিভাজন কৰোঁতে সদায় জীৱনৰ দেহ গঠনৰ অংশ লোৱা কোষৰ প্ৰকাৰ ওপৰত গুৰুত্ব দিয়া হয়, কাৰণ জীৱবোৰৰ দেহ গঠন আৰু কাৰ্যৰ একক হ'ল কোষ। গতিকে কোষৰ গঠনৰ ওপৰত ভিত্তি কৰিহে আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ। সো লিখিম অলপমান যে আনহাতে আমি জীৱৰ বাসস্থানৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিব নোৱাৰোঁ, কাৰণ একে বাসস্থানত থকা জীৱ মিল নাথাকিবও পাৰে। সো আমি 2 নম্বৰ কোশ্চেন আনসাৰটো লিখিম যে জীৱ জগতখনৰ শ্ৰেণী বিভাজনৰ প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি। আমি ইয়াৰ উত্তৰ লিখিম
যে জীৱ-জন্তু শ্ৰেণী বিভাজনৰ প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ'ল যে জীৱৰ কোষবোৰ কোষকেন্দ্ৰীয় বা সপুষ্ট কোষকেন্দ্ৰ থকা কোষকেন্দ্ৰ আৰু কোষ নে এইটো হ'ব সংকোষ কেন্দ্ৰীয় কোষ নে প্ৰকোষ কেন্দ্ৰীয় কোষ এইটো সংকোষ কেন্দ্ৰীয় অৰ্থাৎ এই সংকোষ কেন্দ্ৰীয় কোষ নে প্ৰকোষ কেন্দ্ৰীয় কোষ অৰ্থাৎ সুস্পষ্ট কোষ কেন্দ্ৰ নথকা আমি লিখিম যে 3 নম্বৰ লিখিম কোশ্চেন আছে আমাৰ যে কি চৰিত্ৰগত বৈশিষ্ট্য ভিত্তিত কৰি উদ্ভিদ আৰু প্ৰাণী দুটা পৃথক ভাগত স্থান দিয়া হৈছে আমি ইয়াতো লিখিম যে উদ্ভিদ আৰু প্ৰাণীবোৰক পৃথক ভাগ কৰা হৈছে সিহঁতৰ পুষ্টিৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ উদ্ভিদবোৰ সপোষী জীৱ কাৰণ সালোকসংশ্লেষণৰ জৰিয়তে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে আনহাতে কিছুমান প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে কাৰণে সিহঁতক পৰভক্ষী বোলা হয় বা পৰভক্ষী একে কথা নেক্সট প্ৰশ্ন বুলি আমাৰ পেজ নম্বৰ 83 দি আছে আৰু ইয়াৰ 1 নম্বৰ কোশ্চেন আছে যে কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱৰ পৰা কিদৰে পৃথক আমি ইয়াৰ উত্তৰটো লিখিম এনেকৈ জীৱৰ দেহৰ গঠন সৰল এককোষী আৰু লগতে প্ৰাচীন জীৱবোৰৰ গঠনৰ লগত জীৱবোৰৰ দেহৰ গঠনৰ মিল আছে তাকে নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আমি অলপমান লিখিম উচ্চ স্তৰৰ জীৱবোৰ বহু কোষী দেহৰ গঠন অত্যন্ত জটিল লগতে দেহৰ কোষৰ শ্ৰম বিভাজনত দেখা যায় এইটো ইয়াৰ পৰা শেষ তাৰপিছত আমাৰ 2 নম্বৰ কোশ্চেনটো আনসাৰ আমি এনেকৈ লিখিম যে উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেই নে যদি হয় কিয় ইয়াৰ উত্তৰখিনি লিখিম যে উচ্চস্তৰীয় আৰু জটিল জীৱসমূহৰ একে নহয় হয় কাৰণ উচ্চ স্তৰ জীৱৰ দেহৰ গঠন জটিল হয় ইহঁতৰ দেহত কোষবোৰৰ মাজত শ্ৰম বিভাজন হয় তাৰপিছত আমি লিখিম যে ইয়াত একে আকৃতি আৰু একে গঠনৰ কোষবোৰ লগ হৈ কলা গঠন কৰে আৰু শৰীৰৰ বিভিন্ন কাৰ্য সম্পূৰ্ণ কৰে আমাৰ নেক্সট প্ৰশ্ন বুলি পেজ নম্বৰ 85 পেজত দি আছে আৰু ইয়াৰ 1 নম্বৰ কোশ্চেন আছে যে মনেৰা আৰু প্ৰতিষ্ঠাৰ ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱবিলাক কি নিৰ্ণায়ক চৰিত্ৰগতৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে
আমি ইয়াৰ উত্তৰ এনেকৈ লিখিম যে মনেৰা আৰু প্ৰতিষ্ঠা দুয়ো ৰাজ্যৰ জীৱবোৰ এককোষী হয়, কিন্তু ইহঁতৰ কোষ কেন্দ্ৰ আৰু আন কোষ অংগাণু থকা নথকাৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে। ইয়াৰ পিছত লিখিম আমি যে মনেৰা ৰাজ্যৰ জীৱবোৰ এককোষী হ'লেও ইহঁতৰ প্ৰকোষ কেন্দ্ৰীয় আৰু অন্যান্য এইটো স্পেলিং অলপ ভুল হৈছে, এইটো অন্যান্য কোষ অংগাণু নাথাকে। আনহাতে প্ৰতিষ্ঠা ৰাজ্যৰ জীৱবোৰ সংকোষ কেন্দ্ৰীয় এককোষীৰ লগতে কোষ অংগাণু থাকে। ইমানখিনি। 2 নম্বৰ কুৱেশ্যন আছে যে আমাৰ যে সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবা? আমি ইয়াৰ উত্তৰখিনি লিখিম যে সালোক সংশ্লেষণ কৰিব পৰা সংকোষ কেন্দ্ৰীয় জীৱবোৰ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্ভুক্ত। 3 নম্বৰ কুৱেশ্যন আছে যে শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্য সূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয়? আমি ইয়াৰ উত্তৰ এনেকৈ লিখিম যে শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হ'ল প্ৰজাতি, আটাইতকৈ বেছি সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হ'ল ৰাজ্য। আমাৰ নেক্সট প্ৰশ্নাৱলী আছে 88 পেজত। ইয়াৰ 1 নম্বৰ কুৱেশ্যন আছে যে উদ্ভিদ জগতৰ কোনটো বিভাজনৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম, এইটো হয় যে সমাংগদেহী উদ্ভিদ। তাৰপিছত আমাৰ 2 নম্বৰ কুৱেশ্যন আছে যে ঢেকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য? আমি ইয়াৰ উত্তৰখিনি লিখিম যে ঢেকীয়া জাতীয় উদ্ভিদ সপুষ্প উদ্ভিদ। আমাৰ এইটো হ'ল ঢেকীয়া জাতীয় উদ্ভিদৰ কাৰণে যে ঢেকীয়া জাতীয় উদ্ভিদত ফুল দেখা নাযায়, আৰু এইটো সপুষ্প উদ্ভিদ, সপুষ্প উদ্ভিদত ফুল দেখা যায়। আমি 2 নম্বৰ লিখিম যে ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে, বীজ ধাৰণ নকৰে। এইটো ঢেকীয়াৰ কাৰণে, আৰু এইটো হ'ল সপুষ্পৰ কাৰণে যে বীজ ধাৰণ কৰে। ৰেণু ঢেকীয়াৰ কাৰণে যে নিম্ন স্তৰীয় উদ্ভিদ, আৰু এইটো সপুষ্প উদ্ভিদৰ কাৰণে যে উচ্চ স্তৰীয় উদ্ভিদ। আমাৰ 3 নম্বৰ কুৱেশ্যন আছে যে নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি? ইয়াৰ উত্তৰখিনি লিখিম যে পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ'ল। তোমাৰ এক্সামত হয়তো দিব পাৰে ভিতৰৰ কুৱেশ্যন কাটি যে নগ্নবীজী উদ্ভিদ কাক কয়? অৰ্থাৎ নগ্নবীজী এক কথাত ক'বলৈ গ'লে যিবিলাক উদ্ভিদৰ বীজবিলাক বাহিৰৰ ফালৰ পৰা দেখা পোৱা যায় সেইবিলাক নগ্নবীজী, আৰু গুপ্তবীজী যিবিলাক উদ্ভিদৰ বীজবোৰ ভিতৰত থাকে, লুকাই দেখা নাযায়,
সেইবিলাকে নগ্নবীজী। যেনে গুপ্তবীজী উদাহৰণ হ'ল আমাৰ আম, জাম, এইবিলাকৰ বীজ আমি দেখা নাপাওঁ, সেইকাৰণে এইবিলাক গুপ্তবীজী উদ্ভিদৰ উদাহৰণ হ'ব। হ'ব এতিয়া আমি এইটো আমাৰ নগ্নবীজী উদ্ভিদৰ কাৰণে যে বীজ নগ্ন অৱস্থাত থাকে, অৰ্থাৎ বীজবোৰ বাহিৰ ফালে থাকে। আৰু গুপ্তবীজী উদ্ভিদ যে বীজৰ ওপৰত আৱৰণ থাকে, অৰ্থাৎ বীজবোৰ এনেকৈ বীজ ধৰ মাজত থাকে না, যেনে তৰমুজ, আম, জাম এইবিলাক বীজ ভিতৰত থাকে, সেইকাৰণে বীজবোৰৰ ওপৰত আৱৰণ থাকে। আমি 2 নম্বৰ নগ্নবীজী উদ্ভিদ যে কোনো ধৰণৰ ফল পোৱা নাযায়। ইয়াৰ গুপ্তবীজী উদ্ভিদ যে ফল দেখা যায়। নগ্নবীজী উদ্ভিদৰ উদাহৰণ হ'ল সৰল গছ, আৰু গুপ্তবীজী উদ্ভিদৰ আম, জাম এইবিলাক ধান, তৰমুজ বহুত ধৰণৰ হয় ইত্যাদি। নেক্সট প্ৰশ্নাৱলী আমাৰ আছে যে প্ৰশ্নাৱলী পেজ নম্বৰ 94 দি আছে আমাৰ 94 প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যন আছে যে ৰন্ধ্ৰী প্ৰাণীসমূহক একনলদেহী প্ৰাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে ৰন্ধ্ৰী প্ৰাণী আৰু একনলদেহী প্ৰাণীৰ মাজত পাৰ্থক্য হ'ল এক নম্বৰ আমি লিখিম যে দেহ অসংখ্য ৰন্ধ্ৰৰে গঠিত, আনহাতে একনলদেহী প্ৰাণীৰ কোনো ধৰণৰ ৰন্ধ্ৰ পোৱা নাযায়। 2 নম্বৰ লিখিম যে দেহৰ গঠন অতি সৰল, আনহাতে একনলদেহী প্ৰাণীৰ দেহৰ গঠন অতি জটিল। 3 নম্বৰ লিখিম আমি এনেকৈ যে দেহত থকা ৰন্ধ্ৰই একোটা নলতন্ত্ৰৰ সৃষ্টি কৰে, আনহাতে একনলদেহী প্ৰাণীৰ কোনো ধৰণৰ নলতন্ত্ৰৰ সৃষ্টি নহয়। 4 নম্বৰ লিখিম যে দেহ গহ্বৰ নাথাকে, আনহাতে একনলদেহী প্ৰাণীৰ এটা মাত্ৰ গহ্বৰ থাকে। 2 নম্বৰ কুৱেশ্যন আছে যে কেনেকৈ বলয়দেহী প্ৰাণীসমূহক সন্ধিপদী প্ৰাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে উত্তৰ যে বলয়দেহী প্ৰাণী আৰু সন্ধিপদী প্ৰাণীৰ মাজত পাৰ্থক্য হ'ল এক নম্বৰত লিখিম যে দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়, আনহাতে সন্ধিপদী প্ৰাণীৰ দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত, অৰ্থাৎ যেনে উদাহৰণস্বৰূপে ইছলা মাছ, এইটো আমাৰ খণ্ডযুক্ত, অৰ্থাৎ ইহঁতৰ দেহটো 3-4টা মানে পিঠিত ছাল মিলি বাকলি একলগ হৈ এটা প্ৰাণী জন্ম হৈছে, খণ্ডযুক্ত সেইকাৰণে কৈছে। 2 নম্বৰ লিখিম যে সুস্পষ্ট পৰিবহণ তন্ত্ৰ দেখা নাযায়, আনহাতে সন্ধিপদী প্ৰাণীৰ পৰিবহণ তন্ত্ৰ মুক্ত প্ৰকৃতিৰ পোৱা যায়। 3 নম্বৰটো আমি লিখিম যে দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ নাথাকে, আনহাতে সন্ধিপদী প্ৰাণীৰ দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে। আপোনালোকে 2-3টা পঢ়িব হৈ যাব, মই বহুতকেইটা দি দিছোঁ, যিটো আপোনাৰ সহজ লাগে সেইটো পঢ়িবা। যে
যুক্ত ঠেংগ দেখা নাযায়, আনহাতে সন্ধিপদী প্ৰাণীৰ বোৰৰ ঠেংগ সন্ধিযুক্ত। আমাৰ 3 নম্বৰ কুৱেশ্যন আছে যে উভয়চৰ প্ৰাণী আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজৰ পাৰ্থক্য কি? আমি উত্তৰ লিখিম যে উভয়চৰ আৰু সন্ধিপদী প্ৰাণীৰ মাজৰ পাৰ্থক্য হ'ল এক নম্বৰত দিছোঁ যে ছালত হেলস্মা গ্ৰন্থি থাকে, আনহাতে সৰীসৃপ প্ৰাণীৰ হেলস্মা গ্ৰন্থি নাথাকে। দুই নম্বৰ লিখিম যে জল ক্লোম বা হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়, আনহাতে সৰীসৃপ প্ৰাণীৰ কেৱল হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। কণী পানীত পাৰে কাৰণ কণীবোৰত ডাঠ চোকোৱা নাথাকে। আনহাতে সৰীসৃপ প্ৰাণীৰ কণীবোৰত চোকোৰা থাকে কাৰণে পানীত পাৰা প্ৰয়োজন নহয়। আমাৰ 4 নম্বৰ কুৱেশ্যন আছে যে পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজৰ পাৰ্থক্য কি? আমি ইয়াৰ উত্তৰখিনি লিখিম। পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ মাজৰ পাৰ্থক্য হ'ল যে পক্ষীবোৰে কণী পাৰে, আনহাতে স্তন্যপায়ী প্ৰাণীৰ পোৱালি জন্ম দিয়ে। দুই নম্বৰ লিখিম যে দেহ স্তন গ্ৰন্থি নাথাকে, আনহাতে স্তন্যপায়ী দেহত স্তন গ্ৰন্থি থাকে। 3 নম্বৰ লিখিম যে দেহৰ বহি আৱৰণ পাখিৰে আবৃত, আৰু আনহাতে স্তন্যপায়ী প্ৰাণীৰ পাখিৰে আবৃত দেহ পোৱা নাযায়। তাৰপিছত 4 নম্বৰ আমি লিখিম যে আগ ঠেং ডেউকালৈ ৰূপান্তৰ হয়, আনহাতে স্তন্যপায়ী প্ৰাণীৰ ডেউকা নাথাকে। ইয়াৰ পৰা আমাৰ প্ৰশ্নাৱলী কুৱেশ্যন এনচাৰবিলাক সমাপ্ত হয়। ইয়াৰ পৰা তাৰপিছত আমি MCQ কেইটা কৰোঁ। MCQ নম্বৰ 1 দিছোঁ যে সমাংগদেহী উদ্ভিদৰ এটা উদাহৰণ হ'ল। আমাৰ ইয়াত 1 নম্বৰ আছে যে ফিউনেৰিয়া, সৰ্পিল শেলাই, ঢেকীয়া ওপৰৰ এটা নহয়। আমাৰ 2 নম্বৰ যিটো আছে সৰ্পিল শেলাই, এইটো সমাংগদেহী উদ্ভিদৰ এটা উদাহৰণ। মনত ৰাখিব, MCQ আহে। আমি 2 নম্বৰ দিছোঁ যে স্পাইৰ গাইৰা হল আমাৰ কি সমাংগদেহী উদ্ভিদ। এইটো শুদ্ধ এনচাৰটো মনত ৰাখিব পৰীক্ষাত। বাকী শুদ্ধ এনচাৰটো মনত ৰাখিলে নে যিবিলাক বাকীকেইটা থাকিব সেইকেইটা ভুল, শুদ্ধটো আমাৰ মনত ৰাখিব লাগে। আমাৰ 3 নম্বৰ দিছোঁ যে স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ হ'ল ৰৌ মাছ নে জেলি মাছ নে মানুহ নে ওপৰৰ এটা নহয়। স্তন্যপায়ী অৰ্থাৎ যিহঁতে গাখীৰ খাই ডাঙৰ দীঘল হয় সিহঁতক স্তন্যপায়ী বুলি কয়। তেনেহ'লে আমাৰ কোনটো শুদ্ধ? C নম্বৰ যিটো আছে মানুহ, সেইটো আমাৰ শুদ্ধ এনচাৰ।
আমি 4 নম্বৰ MCQটো দিছোঁ যে অপৰিপক্ষ পোৱালি কোনে জন্ম দিয়ে? মানুহ, মেকুৰী, কাংগাৰু নে বাতুলি? অৰ্থাৎ অপৰিপক্ষ যিহেতৰ ছোৱালীটো একেবাৰে ভালকৈ জন্ম নলয়, অলপমান কিবা ইহঁতৰ দিগদাৰ থাকে, কেংগাৰু আমাৰ অপৰিপক্ষ জন্ম দিয়ে। সেইকাৰণে কেংগাৰুৱে ইহঁতৰ সন্তানক পেটত খাঁচাইটো আছে সেই খাঁচতকৈ লয়। চ' ইয়াৰ পৰা আমাৰ MCQ এটা খতম হয় আৰু আজিৰ ভিডিঅ'টো ইমান দূৰলৈকে। চ' চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা দেই। থেংকছ ফৰ ৱাচিং আবুকৰ ছিদ্দিক।